হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই গৈ আছোঁ পথাৰলৈ। দেউতাই হাল বাই আছে, তাৰ বাবে ভাইটিয়ে চাহ দি আছে আৰু লগত ময়ো তাৰ লগত মৰ্ণিং অলপ খোজকাঢ়ি দিছোঁ নিজৰ স্বাস্থ্যৰ বাবে। আৰু এই দেখিছে আমাৰ দেউতাই জলকীয়া পুলি ৰুইছে ইয়াত। ইমান ধুনীয়া হৈছে গাইছ, ইমান ধুনীয়া হৈছে, বহুত ভাল লাগিছে। আৰু গৈ আছোঁ দেউতাৰ ওচৰলৈ। দেউতাই হাল বাইছে, আপোনালোকক দেখাই আছোঁ। এয়া দেউতাই হাল বাই আছে। ফাইনেলি দেউতাৰ হাল বাই হ'লেই আৰু তাৰ বাবে ভাইটিয়ে চাহ লৈ আহিছে। চাহ কিহেৰে দিছে আমি আপোনালোকক দেখাই আছোঁ। ভাইটিয়ে চাহ দিছে বাৰু, মই দেখাই আছোঁ আপোনালোকক। এয়া গাইছ চাওক, আমাৰ ভাইটিয়ে ইমান ধুনীয়া পিঠা বনাই লৈ আহিছে, দেউতালৈ চাহ লৈ আহিছে। গাইছ বলক মই আপোনালোকক আমাৰ সম্পূৰ্ণ খেতি দেখাবলৈ গৈ আছোঁ। এইটো জলকীয়া খেতিটো দেখাইছিলোঁ যিহেতু, আৰু এইটো হ'ল বিলাহী খেতি, টমেটো বুলি কয়। এইটো হ'ল বিলাহী খেতি। আৰু বলক বন্ধাকবি দেখাই আছোঁ। এইটো হ'ল আমাৰ বন্ধাকবি খেতি গাইছ, বন্ধাকবি। আৰু আপোনালোকক দেখাইছোঁ আমি আলু, যিহেতু অসমীয়া আলুটো বুলি যে কওঁ আমি গাইছ, সেই অসমীয়া আলু বলক দেখাইছোঁ। পটাপট বলক গাইছ, আমি এতিয়া দেখাম আপোনালোকক আলু খেতি। এইটো বন্ধাকবি খেতি হয় গাইছ। এতিয়া মই আলু খেতি দেখাবলৈ গৈ আছোঁ আপোনালোকক। পটাপট বলক, এতিয়া গৈ আছোঁ আমি আলু খেতিলৈ। এয়া যিহেতু আমি আলু খেতি কৰিছোঁ, এইটো হ'ল আলু খেতি, লোকেল আলু। গাইছ কেনেকুৱা লাগিছে জনাবচোন বাৰু কমেণ্ট কৰি। আৰু ইয়াতে মোৰ বাবে আদা হৈছে আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।